এই গোলাঘাট সমষ্টিৰ কাৰণে কাম কৰিবৰ কাৰণে যি আমাক সুবিধা প্ৰদান কৰিলে তাৰ বাবে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তালৈ আৰু সোণোৱাল কছাৰী জাতীয় সংগঠনৰ সমূহ বিষয়ববীয়ালৈ আৰু ভোটাৰ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিলোঁ আৰু তেখেতলোকৰ যি আশীৰ্বাদ হৃদয়লৈ আজি এই পাছপৰা সোণোৱাল জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি আমাৰ সামাজিক উন্নয়ন আমাৰ যি নামঘৰসমূহ যিটো আমাৰ এক জাতীয় পৰিচয় বা স্কুল কলেজ সেইবিলাক আমাৰ যি বিগত আমাৰ সোণোৱাল সাহিত্য পৰিষদে যিহেতু কাম কাজ কৰিব পৰা নাছিল যিহেতু আমি জাতিটো উন্নয়ন হ'ব হ'লে আমাৰ শিক্ষা আৰু সামাজিক ব্যৱস্থা উন্নয়ন হ'ব লাগিব আৰু আমি মোৰ কাৰ্যকালত প্ৰায় 60টামান ৰাজহুৱা অনুষ্ঠান গড়ে 7 লাখ 8 লাখকৈ আমি আৰ্থিক অনুদানে আমাৰ যি উন্নয়ন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাত আমাৰ কাৰ্যকালত গোটেই উন্নয়নৰ যাত্ৰাটো স্বতঃস্ফূৰ্ত হ'ল বিগত আমাৰ যি পৰিষদৰ সদস্যসকল আছিল তেখেতলোকে কেৱল অকল পৰিষদৰ পৰা অহা বস্তুকেইটাক ভাগ বিতৰণ কৰি তেখেতলোকে কাম কাজসমূহ কৰিছিল আৰু মোৰ কথা হ'ল কি অকল আমাৰ পৰিষদৰ ব্যৱস্থাৰ যোগেদিয়ে নহয় আৰু গোটেই অন্যান্য যি চৰকাৰী সা সুবিধাৰ পৰা গোটেই সমাজখনক আগুৱাই নিয়া শিক্ষাত আগুৱাই নিয়া সাংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰিলোঁ আৰু গতিকে মই নিজেই অত্যন্ত সুখী আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ স্থানীয় বিধায়ক তথা অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়লৈ আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ পুনৰাবৃত্তিলৈ আন্তৰিক শ্ৰদ্ধাৰ সেৱা জনালোঁ। আগন্তুক নিৰ্বাচন আহি আছে প্ৰাৰ্থী যিহেতু এইবাৰ আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে কি ক'ব এই ক্ষেত্ৰত যিহেতু কৈছোঁ যে আমি উন্নয়ন কৰিছোঁ আৰু বিজেপি চৰকাৰখন এখন উন্নয়নমুখী চৰকাৰ আৰু এই চৰকাৰ আৰু এই দলে য'ত যাৰ যোগেদি উন্নয়ন ব্যৱস্থাখিনি হ'ব তাকে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু যিহেতু আমাৰ উন্নয়নৰ যাত্ৰা চলি যাব লাগিব আৰু মোৰ কথা হ'ল কি সামাজিক উন্নয়নৰ লগতে আমাৰ ব্যক্তিগত যি উন্নয়ন ব্যৱস্থাত মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ আৰু মই আশাবাদী যে দলে মোৰ যি কৰ্মৰাজিক সন্মান জনায় আৰু জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে যাতে মোক আৰু এটা কাৰ্যকালৰ কাৰণে অন্ততঃ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মই আস্থা আৰু বিশ্বাস সকলোৰে ওপৰত ৰাখিছোঁ। সমষ্টি নিৰ্ধাৰণ হৈছে আৰু খচৰা তালিকা ভোটাৰ তালিকাও প্ৰকাশ পাইছে আজি যিহেতু কি ক'ব এই ক্ষেত্ৰত আপুনি মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিগত সময়ত আমাৰ গোলাঘাট সমষ্টিত এটা সমষ্টি আছিল এতিয়া আৰু এটা বৃদ্ধি হ'ল আৰু সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ মুঠ আমাৰ 26টা পৰা 32টালৈ আমাৰ সমষ্টি বৃদ্ধি হ'ল আৰু মোৰ কাৰ্যকালৰ এইটো এটা ভাল এটা উল্লেখযোগ্য কাম যিটো সমষ্টি বৃদ্ধি হৈছে আৰু সমষ্টি বৃদ্ধি নোহোৱাৰ বাবে আমি বিগত সময়ত আমাৰ যি সমষ্টি আমাৰ এই গোলাঘাটৰ কাৰণে আমি অন্ততঃ 80 কোটিমান পইচা হেৰুৱালোঁ আৰু 80 কোটি পইচা যদি আমি প্ৰথমে পালোঁহেঁতেন ডেভেলপমেণ্ট অজস্ৰ হ'লদিন আৰু বৰ্তমান আৰু আমাৰ এটা কথা হ'ল কি যিহেতু সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া সমষ্টি আমাৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হৈছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে সোণোৱাল কছাৰী ছাত্ৰ সন্থা জাতীয় পৰিষদ নাৰী সন্থা বা আমাৰ যিবিলাক কেন্দ্ৰীয় সমিতিৰ মূল বিষয়ববীয়াসকলক লৈ আমাৰ সমষ্টি নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ গাঁওসমূহ নিৰ্ধাৰণ কৰিছে আৰু সোণোৱাল পাট বা অন্যান্য ৰাজগাঁও হিচাপে নিৰ্ধাৰণ কৰিছে তাৰ পৰিপ্ৰেক্ষিততে আমাৰ আজি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে আৰু আজি আমাৰ খচৰা তালিকা নিশ্চয় ওলাব নিশ্চয় আমি ইয়াত নিশ্চয় আমি যিখন এখন নিৰ্বাচনী খচৰা মানুহে আমাৰ একচুৱেলি কোৱাত ভুল কৰে যে খচৰাখনে ফাইনেল নহয় আৰু যিহেতু ইয়াৰ যোগেদি আমাৰ আজি প্ৰকাশ পাব আৰু ইয়াৰ যিবিলাক আমাৰ দাবী বা ওজৰ আপত্তিবিলাক ল'ব তাৰ যোগেদি এখন শুদ্ধ ভোটাৰ তালিকা হ'ব আৰু আমাৰ পৰিষদৰ নিৰ্বাচন হ'ব আৰু নিশ্চয় ভাবিছোঁ যে ডিচেম্বৰত হ'ব আৰু এখন সুন্দৰ এখন নিকা নিৰ্বাচন হ'ব বুলি মই আশাবাদী। কওকচোন যিহেতু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰা বিদ্যালয়লৈ বাউণ্ডেৰী ৱাল দিয়া হৈছে কি ক'ব এই ক্ষেত্ৰত মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি আমি সোণোৱাল কছাৰী সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আজি এই যি বাউণ্ডেৰী ৱাল নিৰ্মাণ হৈছে ইয়াত আমি অত্যন্ত সুখী যিহেতু আমাৰ ইয়াত সোণোৱাল পাট আছে সোণোৱাল পাটৰ কাৰণে ইয়াত এখন বাউণ্ডেৰী ৱালৰ কথা ৰাইজে দাবী কৰিছিলে আৰু সেইমৰ্মে আজি এই বাউণ্ডেৰীখন আমি উদ্বোধনী শুভাৰম্ভণি কৰিবলৈ আহিছিলোঁ আজি শুভ উদ্বোধন কৰিবলৈ আহিছোঁ গতিকে আমাৰ ভাল লাগিছে ইয়াতে নহয় আমি ইতিমধ্যে এই যি আমাৰ স্বায়ত্তশাসন হৈছে স্বায়ত্তশাসনৰ সময়ত আমি আজি 2005 চনৰ পৰা স্বায়ত্তশাসন পাইছোঁ তথাপিতো আগৰ যি আমাৰ কাৰ্যনিৰ্বাহক সদস্য আছিলে তেওঁলোকে দিনতো আমি
সোণালৰ লগতে জড়িত হৈ আছোঁ, সংগঠনৰ দায়িত্বটো আছিলোঁ। কিন্তু আগৰ সময়ত আমি যেনেদৰে সহায় পাব লাগিছিলে তেনেদৰে সহায় পোৱা নাই। কিন্তু এতিয়া বৰ্তমান আমাৰ কাৰ্যবাহী সদস্য ৰাজু সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি উন্নয়নমূলক কাম হৈছে তাক আমি সদায় সঁচাকৈ আমি সুঁৱৰিছোঁ। কাৰণ কেলৈ বিগত সময়ছোৱাত আমি কোনো এজন সদস্যৰ পৰা আমাৰ উন্নয়নমূলক কামৰ কোনো নমুনা দিব পৰা ব্যৱস্থা নাই। গতিকে আজিৰ দিনত কিন্তু আমি ন দি ক'ব পাৰোঁ যে আমাৰ এই ৰাজু সোণোৱালৰ নেতৃত্বত যথেষ্টখিনি কাম হৈছে। আৰু আপোনালোকে নিশ্চয় দেখিছে বা সকলোৱে অৱগত এই সম্পৰ্কত। আৰু আমি অনাগত দিনত তেওঁকে আমি সদস্য হিচাপে আমি পাম বুলি আশা ৰাখি দি আৰু এটা কথা মই এইটো কৈ থৈ যাওঁ যে আমাৰ যিহেতু সংগঠনখিনি আছে, সোণোৱাল কছাৰী যথেষ্ট মহিলা সংগঠন আছে, নাৰী সংগঠন আছে, তাৰপিছত যুৱ সংগঠন আছে আৰু এই ছাত্ৰ সন্থা আছে। গতিকে এই সংগঠনখিনিৰ ওপৰত আগতে কোনো ধৰণৰ কিবা কাম এটা কৰিবৰ কাৰণে বা কিবা এটা পৰামৰ্শ ল'বৰ কাৰণে আগৰ যিকোনো সদস্য আমাৰ এইখিনি কোনো যোগাসূত্ৰ নাৰাখিলে। কিন্তু আমাৰ বৰ্তমান এতিয়া যিখন আমাৰ যিজন কাৰ্যনিৰ্বাহী সদস্য আছে তেওঁ কিন্তু আমাৰ এই সংগঠনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে আৰু সকলোৱে এই ক্ষেত্ৰত যেনেকৈ দাবী কৰিছে তেনেকৈ সকলো কাম কৰি নিয়াত সুবিধা হৈছে। গতিকে এইখিনিকে মই সামৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।